মথুৰাপুৰ বাউলীপুখুৰী আদৰ্শ চিকিৎসালয় এই চিকিৎসালয়খন 2021 চনতে মানে নিৰ্মাণ কৰি সম্পূৰ্ণ হ'ল আৰু সম্পূৰ্ণ হোৱাৰ পাছত আমি ৰাইজে আশা কৰিছিলোঁ যে ইমান খৰখেদাকৈ যেতিয়া নিৰ্মাণ কৰিছে নিশ্চয় আদৰ্শ চিকিৎসালয়খন মুকলি কৰি আৰু এই চিকিৎসালয়খন ৰাইজৰ বাবে এটা বৃহৎ সকাহ প্ৰদান কৰিব। যিহেতু আমাৰ এইখন এখন বৃহৎ এলেকা, আপোনালোকে নিজে দেখিছে। এতিয়া আমি য'ত থিয় হৈ আছোঁ তাৰ পিছফালে আপোনালোকৰ পিছফালে লাগি আছে নিমনাগৰ চাহ বাগিচাৰ যিটো গাৰ্ডেন এৰিয়া, আৰু তাত আছে আৱাসিক এলেকা, আপোনাৰ বাগান কোৱাৰ্টাৰ, লেবাৰ কোৱাৰ্টাৰ পৰি আছে। তাৰপাছত মথুৰাপুৰ, তাৰপাছত মাহবেলা। আৰু আপোনালোকে আমি এতিয়া য'ত থিয় হৈ আছোঁ তাৰ এই চিকিৎসালয়খনৰ গেটখন খুলিলে তাৰ মুখে মুখে আছে চুকাফা গাঁও পঞ্চায়ত, যিটো নেকি নাজিৰা সমষ্টিৰ আমাৰ সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়াৰ সমষ্টি পৰে। আৰু চুকাফা পঞ্চায়তটো এই হস্পিটেলৰ একদম মুখে মুখে আছে। গতিকে ইয়াত এই চুকাফা পঞ্চায়তত বিভিন্ন সময়ত বিভিন্ন কাৰণত বিভিন্ন আঁচনিৰ কাৰণে বিভিন্ন ধৰণৰ উচ্চপদস্থ বিষয়াসকল, বিভিন্ন মন্ত্ৰী MLA নিশ্চয় ইয়ালৈ কিন্তু আহি থাকে পঞ্চায়তলৈ। কিন্তু সেই বিষয়াসকলে বা মন্ত্ৰী MLAসকলে এই হস্পিটেলখন যে বন্ধ হৈ পৰি আছে তেওঁলোকৰ চকুত পৰিছে নাই সেইখিনি কথা কিন্তু ৰাইজে মাজে মাজে আমাক সোধে। কাৰণ আজি 4 বছৰ হ'ল এনেকৈ হস্পিটেলখন পৰি আছে। ইয়াত এটাই কথা হ'ল, কোটি কোটি টকা খৰচ কৰি তেওঁলোকে মানে হস্পিটেলখন নিৰ্মাণ কৰিলে, আৰু নিৰ্মাণ কৰাৰ পাছত ঠিকাদাৰজন ধনী হৈ ঠিকাদাৰজন গুচি গ'ল। ইয়াত কিন্তু ৰাইজে কোনো ধৰণৰ এতিয়ালৈকে কোনো উপকৃত হ'ব পৰাকৈ কোনো কিন্তু হস্পিটেলখন মুকলি কৰাৰ কোনো পক্ষই, আজি নাজিৰা সমষ্টিৰ বিধায়কেই হওক বা চৰকাৰেই হওক, শাসনাধিষ্ঠ চৰকাৰখনেই হওক, কোনো ধৰণৰ যিজন স্বাস্থ্যমন্ত্ৰী তেওঁৰো কোনো উদ্যোগ কিন্তু আমি দেখা নাপালোঁ। যাৰ কাৰণে ইয়াত আজি বাগিচাৰ ৰাইজে বহুত ভুক্তভোগী হ'বলগীয়া হয়। কাৰণ আমি ইয়াৰ পৰা যাবলৈ হ'লে আপোনালোকে জানে মেডিকেলত আজিকালি বাগানত যি হস্পিটেল আছে তাত কোনো ধৰণৰ চিকিৎসাৰ তেনেকৈ ব্যৱস্থা নাথাকে, মাত্ৰ প্ৰাইমেৰী ট্ৰিটমেণ্টহে দিয়া হয়। গতিকে যিসকল আমাৰ প্ৰেগনেন্ট মহিলা আমাৰ বাগানত যিসকলে কাম কৰি আছে তেওঁলোকে 15 কিলোমিটাৰ গাড়ী এখন লৈ পিনি সেই ৰজাপুখুৰী সোণাৰীত যি চৰাইদেউত হস্পিটেল আছে তালৈ যাবলগীয়া হ'ল হয়। গতিকে এইখন হস্পিটেল যদি খুলি যায় এই বৃহত্তৰ অঞ্চলৰ কাৰণে এই চাহ বাগিচাৰ ৰাইজ যিখিনি আছে তেওঁলোকে উপকৃত হ'ব। কিন্তু সেনেকুৱা ধৰণৰ কাৰো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। আমাৰ উদ্দেশ্য এইটো নহয় যে আমি কাৰোবাক বদনাম দিছোঁ, কাৰোবাৰ ওপৰত দুখ জাপি দিছোঁ, সেইটো কথা নহয়। আমাৰ উদ্দেশ্য সেইটো কিন্তু নহয়। কোনোবাই ইয়াত ভুল বুজিলে তাত ক'বলগীয়া একো নাই। কিন্তু আমি ৰাইজে এটাই বিচাৰিছোঁ যে এইখন 100খন বিচনাযুক্ত মডেল হস্পিটেল এইটো আজিলৈকে কেলৈ 4 বছৰ ধৰি মানে বন্ধ হৈ আছে, কাৰ ষড়যন্ত্ৰত, কাৰ মানে হেৰিত বন্ধ হৈ আছে, এই কথাটো আমি কিন্তু ৰাইজে জানিব লাগিব। আৰু আমি দেখিছোঁ খিৰিকীত আজি সোমাই পিনি দেখিছোঁ খিৰিকীবোৰ বন্ধ আছে যদিও বিভিন্ন ধৰণৰ কোটি কোটি টকাৰ মূল্যৱান মানে যিখিনি চিকিৎসা সঁজুলি আছে তাত বন্ধ হৈ আছে, পৰি আছে হস্পিটেলৰ ভিতৰত। এইবোৰ হয়তো নষ্ট হ'ব আৰু কেইদিনমানৰ ভিতৰত, আৰু বিল্ডিংবোৰ যিবোৰ আছে সেইবোৰ জহি খহি যাব। গতিকে আমি এটাই আহ্বান জনাম, যিহেতু এখন ইয়াত শাসনাধিষ্ঠ চৰকাৰ আছে আৰু এজন সুদক্ষ মুখ্যমন্ত্ৰী আছে, এখন স্বাস্থ্যমন্ত্ৰী এজন মানে সুদক্ষ স্বাস্থ্যমন্ত্ৰী আছে, যিহেতু তেওঁলোকেই কৈ থাকে তেওঁলোকে ৰাইজৰ কাৰণে কাম কৰে। গতিকে আমি এইখন চৰকাৰৰ শাসনাধিষ্ঠ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম। আৰু যিহেতু এইটো বাগিচা অঞ্চলৰ ভিতৰত আছে, বাগিচাৰ আমাৰ যিসকল চাহ জনগোষ্ঠীৰ মন্ত্ৰী MLA বিধায়ক আছে তেওঁলোকে এই কথাটো অকণমান গুৰুত্ব দি এই বাউলীপুখুৰী আদৰ্শ হস্পিটেলটো অতি সোনকালে ৰাইজৰ কাৰণে মুকলি কৰি দিবলৈ আমি আহ্বান জনাইছোঁ। 21ত বনাই কমপ্লিট শেষ কৰিলে চাগে দেই। মই তেতিয়াতো নাই অহা, মই 22ৰ লাষ্টতে আহিছোঁ ইয়ালৈ। ইয়াত আহি পেলাই ছাৰহঁতে মোক ক'লে মানে সেইটো বস্তু তুমিয়ে চাবি তাবি চব লৈ লোৱা। তাৰমানে আগতে এই অকণমানি সৰু ল'ৰা এটাক দিছিলে, 15 দিনমান দিলে আৰু তাৰপিছত মোক দি দিলে ইয়ালৈ। এতিয়া মই ইয়াত থাকোঁ আৰু চোৱা চিতা কৰোঁ, তাৰপৰা সেই মথুৰাপুৰত চাকৰি কৰোঁগৈ। নাই হোৱা। চব আহিলে মাইনৰিটিলৈকে আহিলে, চব আহিলে। খালি এক্সৰে মেচিনটো তাহাঁতি ভাল হেৰি কৰিছিলেহি, লগাইছিলেহি। কিবা কাৰেণ্টৰ খেলি মেলি হ'ল, মোক ক'লে বাইদেউ আপুনি বিচাৰি পাব নি ভাল হেৰি এজন
মই ক'ত বিচাৰি পাম তেওঁলোকে আধা কৰাকৈ এৰি থৈ গৈছে কিমানখন বেড আছে বেড কিমানখন পাহৰি আছোঁ নহয় বেড হেৰি 20 কি 100 কিমানখন মডেল হস্পিটেল মডেল হস্পিটেল